আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু এই অঞ্চলটোৰ লগত মই যিহেতু ওতঃপ্ৰোতভাৱে জড়িত সেইকাৰণে আজি মই ইয়াত যিখিনি ব্ৰিজ ক্ল'জাৰৰ কাম চলিছে আৰম্ভ হৈছে সেইখিনি এবাৰ চাই যাব আহিলোঁ। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে এই স্থান পৰিদৰ্শন কৰিছে, বান নিয়ন্ত্ৰণ মন্ত্ৰী, জলসম্পদ মন্ত্ৰী তেখেতে পৰিদৰ্শন কৰিছে। মই এতিয়া কেনেকৈ এই ঘটনা সংঘটিত হ'ল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ যিখিনি ব্যৱস্থা আমি গ্ৰহণ কৰিব লাগিব, ইয়াত ব্ৰিজটো ক্লজ কৰিব লাগিব। ইয়াৰ উপৰিও ইয়াৰ ইম্পেক্টত বহু ঠাইত ৰাস্তা এগ্ৰিবান যিবিলাক ছিন্ন ভিন্ন হৈছে সেইখিনিৰো ৰেষ্টৰেশ্যনৰ কাম কৰিব লাগিব। গতিকে এই ৰেষ্টৰেশ্যনৰ পৰৱৰ্তী পৰ্যায়ৰ কামখিনি যাতে আমি খুব খৰতকীয়াকৈ কৰিব পাৰোঁ তাৰ কাৰণে চৰকাৰখন তৎপৰ হৈ আছে। মই এইখিনি আজি নিজে প্ৰত্যক্ষ কৰাৰ পাছতো মই জলসম্পদ মন্ত্ৰী, মুখ্যমন্ত্ৰীক অৱগত কৰিম আৰু বিশেষকৈ ৰাস্তাবিলাক যিবিলাক বিচ্ছিন্ন হৈছে সেইখিনি ৰেষ্টৰেশ্যনৰ আছুতীয়া ব্যৱস্থা আমি গ্ৰহণ কৰিম। ক্ষিপ্ৰ ব্যৱস্থা ইতিমধ্যে আমাৰ সকলো জিলা বিষয়াক জনোৱা হৈছে যে যিবিলাক বিদ্যালয়ত বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কিতাপসমূহ ক্ষতিগ্ৰস্ত হৈছে আমি পুনৰ নতুন কিতাপ গৰম বন্ধ খোলাৰ লগে লগে কিতাপ দিয়াৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। প্ৰয়োজন সাপেক্ষে যি ইউনিফৰ্ম তেওঁলোকৰ যদি বহু ছাত্ৰ ছাত্ৰীৰ নষ্ট হৈছে ইউনিফৰ্মো দিয়াৰ ব্যৱস্থা কৰিম আৰু আচবাব অন্যান্য যি ক্ষতি আছে ইয়াত এটা ব্যৱস্থা আছে আমাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ তৰফৰ পৰা আমি কিছু মেৰামতিৰ কাম কৰিব পাৰিম আৰু বাকীখিনি আমি আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত কৰিম, নহ'লে আমাৰ ৰাজ্য চৰকাৰৰ বাজেটৰ পৰা কৰিম। কিন্তু খৰতকীয়াকৈ এইখিনি বিদ্যালয়খিনি আমি পুনৰ যাতে তাত পাঠদান কৰিব পৰা অৱস্থা এটা ঘূৰি আহে তাৰ ব্যৱস্থা। আৰু এই অঞ্চলটো বড়ো ধানৰ খেতিৰ কাৰণে বিশেষভাৱে উল্লেখযোগ্য, সৰিয়হো ইয়াত খুব ভাল হয়। গতিকে যদি আমি শালিটো কৰিব নোৱাৰোঁ তেনেহ'লে তাত আমি ৰবিত আমি গুৰুত্ব প্ৰদান কৰি বিশেষ আঁচনি গ্ৰহণ কৰিম। মাননীয় কৃষিমন্ত্ৰীৰ লগত তেখেতো যোৱাকালি আহি গৈছে, গতিকে কৃষিমন্ত্ৰীৰ লগত মই যোগাযোগ আছোঁ, বিশেষ পেকেজ ঘোষণা কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।